আজি আমি মৰিগাঁও জিলা ৰিক্সা সন্থাই আগন্তুক দিয়া চাৰিসীমা ই ৰিক্সা সম্পৰ্কে সীমা নিৰ্ধাৰণ কৰাত আজিলৈকে তেখেতসকলে সীমা নিৰ্ধাৰণ কৰিব নোৱাৰাৰ প্ৰতিবাদতেই আজি আমি প্ৰতিবাদ কৰিবলৈ আমি মৰিগাঁও জিলা ৰিক্সা সন্থাই সাব্যস্ত কৰিছিলোঁ। কিন্তু আজিৰ তাৰিখত তেখেতলোকে আমাক এনেকুৱা এটা আশ্বাস প্ৰদান কৰিছে, আমি আজি যি ঠাইৰ পৰা আমি আজি নুঠাৰ ব্যৱস্থা এটা সংকাৰ কৰিছোঁ। তেখেতলোকে আজি আমাক ভিতৰলৈ মাতি নি আমাক এটা 7 তাৰিখৰ ভিতৰত আমাৰ এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেখেতলোকে আমাক কথা দিছে যে আমি 7 তাৰিখে সমাধান শেষ কৰিম। আমি এখন বৃহৎ মিটিং আয়োজন কৰি আমি 7 তাৰিখে আপোনালোকৰ কথাখিনি আমি সলিউশ্যন কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আমি তাত কৈ আহিছোঁ, যদিহে তেখেতসকলে 7 তাৰিখৰ ভিতৰত এই চাৰিসীমা নিৰ্ধাৰণ কৰি তেখেতসকলৰ আইন যদি প্ৰণয়ন কৰিব নোৱাৰে, তেতিয়াহ'লে ইয়াতকৈও ভয়ানকভাৱে আমি আন্দোলন গঢ়ি উঠাম। ইয়াত যদি কিবা ধৰণে যদি প্ৰশাসনে আহিব নোৱাৰে, প্ৰশাসনৰ লগত যদি ঠেলীয়া গতীয়া কৰি হ'লেও আমাৰ আইন আমি সুৰক্ষিত কৰিমেই। আমি দাবী জনাইছোঁ, তেখেতসকলক দাবী জনাই আহিছোঁ। গতিকে আমাৰ এই গৰীব ৰিক্সা চালকখিনি আজি যিটো অৱস্থালৈ গৈছে, গতিকে এই অৱস্থাটো যাতে নহয় আৰু সুৰক্ষিত কৰি প্ৰশাসনক আমি আহ্বান জনাই, লগতে আজি আপোনালোকৰ মিডিয়াসকলৰ জৰিয়তে আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰীক এটা আহ্বান জনাব বিচাৰিছোঁ। তেখেতে এই শ্ৰেণীৰ মানুহ আজি আমাৰ কাৰণে কোনে ভাবিব, আমাৰ কাৰণে কিন্তু কোনেও ভাবিব লগা নাই। কিন্তু এটা সময়ত মুখ্যমন্ত্ৰীয়ে ৰিক্সাৱালা ঠেলাৱালাক পুলিচে লাঠি নুতুলিব বুলি কয়, কিন্তু লাঠিয়ে নুতুলিব বুলি কয়। তাৰ পৰৱৰ্তী আজি এই চালকসকলে কি খাইছে কি পাইছে তেখেতে বিচাৰ লৈছে। তেখেতৰ যিবিলাক আঁচনি আপোনাৰ প্ৰদান কৰে, এই আঁচনিসমূহো এইসকল মানুহে আজিলৈ প্ৰদান কৰিব পৰা নাই। মোৰ দৰে মানুহে মই চাম, মোৰ মানুহগৰাকীয়ে যিমান কাগজ পত্ৰ দিলে সেই কাগজ কিন্তু বোৰ্ড কমিটিৰ সভাপতিবিলাকে কিন্তু চাঙৰ ওপৰত তুলি থৈ দিয়ে। মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, এইসকল মানুহক যাতে চোৱা চিন্তা কৰে আৰু এইসকল মানুহৰ বাবে যাতে এটা আঁচনি ঘোষণা কৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু মই প্ৰশাসনক আহ্বান জনাইছোঁ, 7 তাৰিখৰ ভিতৰত তেখেতে যি সমাধান দিছে চাৰিসীমা নিৰ্ধাৰণত, গতিকে চাৰিসীমা নিৰ্ধাৰণটো তেখেতে কৰিব। আৰু যদি নকৰে তাৰ পৰৱৰ্তী আমি বৃহত্তৰ ধৰ্ণা কাৰ্যসূচী অংশগ্ৰহণ কৰিম। ইয়াত যদি কিবা অপ্ৰীতিকৰ ঘটনা হয় তাৰ বাবে প্ৰশাসন দায়ী হ'ব লাগিব। অকল সদৌ